আমাৰ গোটেই পৰিয়ালটোৱে বহি লৈছে। এফালে হকি ব'লা বহি লোৱা। এইফালে আমাৰ ৰিয়ান, বঞ্জিতা, এইফালে মা, সেইফালে বাবা, গোটেইকেইটা একদম থেপা থেপিকে বহাই দিছোঁ। কলে যোৱা ফু ক'ত ফু যোৱা তো ৰাইজসকল, আজি যাবলৈ ওলাইছোঁ ফুৰিবলৈ শদিয়া গৈ আছোঁ। আৰু এফালে ইয়াত লৈ লৈছোঁ ৰঙালাও। আৰু ক'ত গৈ আছোঁ আপোনালোকক জনাম বাৰু। প্ৰথমতে গাড়ীখন ওচৰলৈ গৈ লওঁ। আৰু এতিয়া কেমেৰাটো ধৰি আছে হকিয়ে, মানে হকি গাড়ীখনতে যাম, যিহেতু নতুন গাড়ী। আজি বহুত দূৰলৈ ফুৰিবলৈ যাম প্ৰথমবাৰ। আৰু এইফালে ৰঙালাও লৈ লৈছোঁ। বঞ্জিতাৰ মাকৰ ঘৰলৈ গৈ আছোঁ। মেইনকৈ বঞ্জিতাৰ মাকৰ ঘৰলৈ বোলে কি যে লৈছে আপোনালোকক গৈ পিনে গাড়ীখনত গৈ লওঁ, তাৰপিছত দেখুৱামগৈ। ইয়াত আছে ৰঙালাও। আৰু মই এতিয়া দেৰি কৰি নাথাকোঁ, ফটাফট ওলাই যাওঁ, নহ'লে সিহঁতে পালেগৈ। এতিয়া মোক হালা কৰিব আকৌ বলক। গৈ আছোঁ এতিয়া বহুত দিনৰ মূৰত হকিৰ লগত আৰু দেই। মজাকে চচুৰবাৰী ফুৰিবলৈ যাওঁ আৰু শদিয়া দেই। হকি এইটো ধৰ, এতিয়া মই জোপা বান্ধি লওঁ। ভালৰ মাজতে বেয়াও আছে। ভালৰ মাজতে বেয়াও আছে কৈছোঁ। এইফালে বঞ্জিতা দেখিছেনে, চেংমৰা লো মাৰি বিচাৰি চেংমৰাখিনি লেলাই পৰিলেগৈ। এইফালে পাণ, এইফালে ইয়াত আছে হোম বগৰী, আৰু আছে ৰঙালাও। আৰু আমাৰ গাংখন বেয়া যে, এইফালে হকিয়ে পুৰা এতিয়া জোতা মোহাৰিবলগীয়া হৈছে পানী দি। নাই একো নাই, হৈ যায় এনেকুৱা। বৰষুণ নহ'লেতো এনেকৈ ঠিকে। মই সেইকাৰণে চপল এয়া দেখিছেনে, টুডেজ জেনেৰেশ্যন চপল পিন্ধি লৈছোঁ বুঢ়া হ'লেও। আৰু এইফালে আমাৰ গোটেই পৰিয়ালটোৱে বহি লৈছে। এইফালে হকি ব'লা বহি লোৱা। এইফালে আমাৰ ৰিয়ান, বঞ্জিতা, এইফালে মা, সেইফালে বাবা, গোটেইকেইটা একদম থেপা থেপিকে বহাই দিছোঁ। 4টা মানুহ সোমাব লাগিব এখন গাড়ীত। এনেও কেটেঙা সোমাই যাব বাৰু আৰামছে। ৰিয়ান কলে যোৱা ফু ক'ত ফু যোৱা গাড়ীখন কাৰ হয়? তাৱৈদেউৰ গাড়ীত হৈছে বোলে। ৰাস্তাটো বহুত বেয়া। এতিয়া এডোখৰলৈকে বেগ যাব লাগিব হেনো। ময়ো বহি লওঁ, তাৰপিছত বলক গৈ থাকোঁ এতিয়া শদিয়া। বন্ধুসকল, এতিয়া বাজিছে 4:55 আৰু মানে 5টাই বাজিলেগৈ। আৰু আমি গোটেইখিনিয়ে ওলাইছোঁ আৰু এতিয়া জাষ্ট যাবলৈ। আৰু আপোনালোকক বহুত বেছি ধন্যবাদ। আজি মানে যোৱাকালিয়ে হৈ গ'ল 50K ফলোৱাৰ, আৰু সেইটো কাৰণে বহুত বেছি ধন্যবাদ। লগতে এইফালে মোৰ মা আছে, বাবা আছে, আৰু বঞ্জিতা, এইফালে হকিয়ানী, এইফালে ৰিয়ান, মই। হকি ভালকৈ চলাবা গাড়ী, তাকে বহুত দূৰ যাব লাগে। ধন্যবাদ, আশীৰ্বাদ। লাজুকি এনেই লাজুকি, মুখখন এনেকে বিয়া ছাৰ। তেল চেল ভৰাই ল'লোঁ। তেল ভৰাওঁতে ইমানে প্ৰব্লেম দিছে, মানে মোবাইলৰ পৰা দিবলগীয়া হৈছে পইচা। এই গুগল পে' নে কি, এইটো নচলে আৰু লেট কৰি দিম বুলি ভাবিছোঁ মোবাইলৰ পৰা। আপোনালোকৰ এনেকুৱা প্ৰব্লেম দিয়ে নেকি গুগল পে'টো ক'বচোন। একদম যেতিয়া কাম ভিৰ হ'ব, যেতিয়া মানে একদম এমাৰ্জেঞ্চি হ'ব, তেতিয়াও এনেকুৱা প্ৰব্লেম। ৰিয়ান চলো, আভি ৰুকনা নেহি হে, চিধা যায়েগা না। আজি চানডে আৰু গাড়ীবিলাক চাওক কিমান লাইন। এইবিলাক চাওক, গাড়ী চাওক, মানে জেগা নধৰা হৈ যায়। তাৰমানে আমাৰ এই ৰাস্তাটো মানে চানডে দিনা, কাৰণটো মানে আজি ৰিজৰ্ট অৰুণাচলত, মানে নামচাই জিলাখনত মানে বহুত ৰিজৰ্ট কিবা কিবি আছে ফুৰিবলৈ। তো তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, এইবিলাক মানে ওচৰ পাজৰ মানুহবিলাক লাইন আহি থাকে। চাওক এইবিলাক গাড়ীখিনি চাওক। বন্ধুসকল, ফাইনেলি পাই গ'লোহি। এইফালে আমি এতিয়া ভূপেন হাজৰিকা সেতু, এইফালে চাওক এইখন দলংখন। আৰু এতিয়া ফিল্ডটো এনেকুৱা মজা লাগিছে, বাহিৰত হাত উলিয়াব নোৱাৰোঁ, খুব বতাহ। আৰু এইফালে হকিয়ে ধুনীয়াকৈ লৈ আহিছে আৰু আমাক, এনেকুৱা মজা লাগিছে। এতিয়া মানে কি ক'ম, বতাহ আৰু ঠাণ্ডা। বিনা এচিত গৈ আছোঁ, ঘৰৰ পৰা বিনা এচিতে আহি আছোঁ। দলংখনত বিশেষ মানে ভিডিঅ' নকৰিলে ভাল নালাগে কিবা এটা, কাৰণ দলংখন মেইন না, ইমান দূৰৰ পৰা মানুহে চাবলৈ আহে। আমি ইমান সদায় আহি থাকিলেও মানে কিবা এটা ল'ব লাগে ইয়াত। তো সেই গতিকে অকণমান আপোনালোকক দেখুৱাই দিছোঁ। চাওক কি ধুনীয়া লাগিছে, আৰু পৰিৱেশটো চাওক চাৰিওপিনে। ৱাও, হোৱাট এ বিউটিফুল চিন। এইফালে আমাৰ বঞ্জি, এইফালে হকি এতিয়া চব বহি আছে। এইফালে মা বাবা, কোনোবা শুই আছে, ৰিয়ানে গৰম উঠিছে বাটা। গৈ থাকোঁ, কিমান কি পাৰোঁ নাজানো। আৰু চেপাখোৱাত নামিমগৈ। চেপাখোৱাত নামি পেলাই অকণমান
কিবা কিবি ল'ব লাগিব তাত, তাৰপিছত আৰু চিধা ঘৰলৈ যাম আৰু গধূলি হ'লগৈ আৰু এতিয়া কেইটা বাজিলে তোমাৰ 6টা 6:30 বাজিলে তো এতিয়ালৈকে 1.5 ঘণ্টা হৈছে আমি অহা আৰু ইয়াত 1.5 ঘণ্টা পাইছোঁ আমাৰ ঘৰৰ পৰা তাত কিমান দেৰি পাওঁগৈ আপোনালোকক টাইমটো জনাম বাৰু দে অলপমান ভিতৰলৈ সোমাব লাগে আচলতে সেই কি কয় যে চেপা খোৱা বহুতখিনি যাব লাগে বন্ধুসকল পাই গ'লহি শদিয়া চেপা খোৱা আৰু ইয়াৰ পৰা নামো কিছুমান কিবা কিবি বস্তু লৈ লগে কেইটামান ওলাবি নাই হা ওলাবি নাই ওলাই ল অ'কে আহ পালোহি চেপা খোৱা মেডিকেল চাৰিআলি আৰু ইয়াত গাহৰি মাংস বিচাৰিছোঁ গাহৰি মাংস নাই ঘৰ আমি তাৰপৰা লৈ আহিব লাগিছিল ন তাৰ পৰাই 0 পালে হ'লে ধুনীয়া ধুনীয়া গাহৰি মাংস ইয়াত আৰু অকণমান দামো লয় ভুল কৰিলোঁ এতিয়া গোটেই ব্ৰইলাৰখন দেখিছোঁ চাওঁ কি হয় অ'কে পকৰি বিচাৰিছ না পকৰি বিচাৰিছোঁ ইয়াত অঁ এইফালে ধুনীয়াকৈ পকৰি চকৰি বনাই থৈছে আমি তাক পকৰি খাম বুলি আহিছোঁ ভোক লাগিছে নেকি নলগাব এইখিনি কি পকৰি এই পকৰি দিয়কচোন 20 টকা 30 টকামান দিয়ক এটা টেষ্ট কৰি চাব পাৰিমনে থেংক ইউ 20 টকামান দি দিয়ক মই ভেজ মটন খাই দিছোঁ ক'ত খাই অমুল গ'লটোকে খাই লওঁ এনেই এঘণ্টা মই খুৱাই দিছোঁ তাৰ বন্ধ কৰি দিয়া গাড়ীখন নযাওঁতে এতিয়া চুৰ ওলাইছে চুৰ আমাৰ চুৰ সিহঁতক এভাগ আনি দিলোঁগৈ আকৌ আমাৰ পকৰিখিনি চুৰ কৰিছে আমাৰখিনি ইয়াত থৈ লৈছোঁ পুৰা একদম জেগাত সখী আমাৰ বলক পকৰি খাই খাই জেগাত পামগৈ আৰু এতিয়া বহুতে মোক কমেণ্ট কৰি আছিলে যে মানে শদিয়াৰ পৰা ক'ৰ পৰা বিয়া পাতিছা শদিয়া এখনে গাঁৱত দেখুৱাই দিছোঁ ৰাতি দেখিছেনে কিমান জংঘল দেখিবা আমাৰ যেনেকৈ হাবি হাবি আছে গাঁওখনত একেই আৰু মনজিতৰ এই গাঁওখন আহিলে এনেকৈ হাবি হাবি ৰাস্তা আহিব লাগে আৰু পাবলৈ হৈ গ'লোঁ এতিয়া ৰিয়ান টোপনি গৈছেগৈ নেকি অঁ ৰিয়ানে পূৰা আগফালে চাই চাই গৈ আছে গাড়ীত উঠিব পাইছে আৰু গানটো মানে গান বাজি আছে যিহেতু পূৰা একদম ডাঙৰ হ'লে গান বলিয়া হ'বহি পূৰা মাথাত এনেকৈ এনেকৈ গানত মাৰি মাৰি আহি আছে ফাইনেলি আহি আহি পাই গ'লোহি ঘৰ এইফালে সোমাব লাগিব এতিয়া পদূলিটো আহি পাই গ'লোহি ঘৰ অ'ফালে এনাই আহিলোঁ এনাই অ' এনাই কৈ দিয়া এনাই মাতিছে নাই শুনা পাই গ'লোহি ঘৰ আৰু মামা আৰু মামা পাই গ'লোহি দেই কৈ দিয়া এনেকৈ পাই গ'লোহি দেই পানী একদম হিৰ' হৈ আহিছে ওলা আকৌ অ' পুকলু আমাৰ ৰিয়ানৰ লগৰ এফালে ভাইটিহে এইটো নাম